বোকাখাতৰ 2,50,00,000 টকীয়া এটা জাবৰ নিষ্কাশন প্ৰকল্প সম্প্ৰতি বগাহাটীত পৰিণত এই জাবৰ নিষ্কাশন প্ৰকল্পটো CSR পুঁজিৰ অধীনত প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব লৈছিল নুমলীগড় শোধনাগাৰে বিগত 4 বছৰে সম্পূৰ্ণ নহল উক্ত প্ৰকল্পৰ কাম ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত ইতিমধ্যে খৰচ অধিকাংশই ধন 4 বছৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰা জাবৰ নিষ্কাশন প্ৰকল্পক লৈ বিপাঙত বোকাখাত পৌৰসভা সৌন্দৰ্য বৰ্ধন আৰু আধুনিকীকৰণৰ নামত চৰম ভেকু ভাওনা নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ প্ৰদূষণৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বোকাখাতৰ লতাবাৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰাজহুৱা শ্মশানখনৰ 4 বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে শ্মশান পৰিচালনা সমিতিয়ে এৰি দিছিল নুমলীগড় শোধনাগাৰক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ডাম্পিং গ্ৰাউণ্ড আৰু উন্নত প্ৰযুক্তিৰ জাবৰ নিষ্কাশন কেন্দ্ৰ স্থাপন কৰিবলৈ 2017 চনতে আগবাঢ়ি আহিছিল নুমলীগড় শোধনাগাৰ বোকাখাত নগৰ সমিতিৰ ব্যৱহাৰৰ বাবে NRL কৰ্তৃপক্ষই 2017-18 বৰ্ষৰ সামাজিক উন্নয়ন পুঁজিৰ পৰা স্বচ্ছ ভাৰত আঁচনিৰ নামত হাতত লৈছিল উক্ত ব্যয়বহুল প্ৰকল্পৰ কাম কিন্তু তাৎপৰ্যপূৰ্ণভাৱে স্থানীয় পৌৰসভাক সম্পূৰ্ণ একাষৰীয়া কৰি বছৰে বছৰে একেখিনি কাম দেখুৱাই ডাম্পিং গ্ৰাউণ্ডৰ নামত NRL কৰ্তৃপক্ষই মুকুলাই দিছে সামাজিক পুঁজিৰ কেইবা কোটি টকা যোৱা 4 বছৰত বোকাখাত নগৰ সমিতি উন্নীত হৈ পৌৰসভা হলগৈ যদিও ডাম্পিং গ্ৰাউণ্ড কিন্তু পৰি থাকিল পূৰ্বৰ দৰেই পৰিণতিত শ্মশানৰ প্ৰৱেশ পথৰ পৰা 74 যেনিয়ে পাই তেনিয়ে লেতেৰা জাবৰ পেলোৱাৰ ফলত পৰিৱেশ কলুষিত হৈছে দৃষ্টিকটুভাৱে এইফালে জাবৰ দমৰ কাষেৰে বৈ যোৱা ডিফলু নৈয়ে ভয়াৱহতা কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ কিয়নো জাবৰৰ দমে কলুষিত কৰা ডিফলু নৈ বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে এই সন্দৰ্ভত লতাবাৰী ৰাজহুৱা শ্মশান পৰিচালনা সমিতিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৱাৰ্ডেনে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে ডাম্পিং গ্ৰাউণ্ডৰ জাবৰে কলুষিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰিৱেশ বোকাখাত লতাবাৰী যি আমাৰ শ্মশান ঘাট বা শান্তিঘাট আছে সেই শান্তিঘাটৰ উন্নয়নৰ কাৰণে লগতে শান্তিঘাটৰ এটা অংশত যিটো 4 বিঘা মাটি নগৰ সমিতিৰ নামত শ্মশান ঘাটৰ পৰা কাটি পেলাই আবণ্টন দিয়া হৈছিল সেই যি জাবৰ নিষ্কাশন কেন্দ্ৰ স্থাপন কৰিবৰ কাৰণে নুমলীগড় শোধনাগাৰে প্ৰয়োজনীয় অনুদান মুকলি কৰি দিছিল আমি জানো আৰু এজন বিশেষ ঠিকাদাৰক সেই কামখিনি কৰিবৰ কাৰণে দায়িত্ব দিছিল কিন্তু আজি প্ৰায় 3 বছৰ হ'ল সেই কামখিনি আমি আজি পৰ্যন্ত দেখিছোঁ যে সম্পূৰ্ণ হোৱা নাই ফলত এতিয়াও বোকাখাত নগৰ সমিতিৰ যিমানখিনি জাবৰ জোঁথৰ আছে এক মানে কদৰ্য ৰূপত তাত পেলোৱা হয় আৰু সেই জাবৰ জোঁথৰবোৰ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি আমাৰ জীৱ জন্তু পক্ষীকুলৰ কাৰণে যথেষ্ট অসুবিধাত পাইছে এইবোৰ বিভিন্ন সময়ত বাতৰি ওলাই আছে উল্লেখযোগ্য যে এই জাবৰ নিষ্কাশন কেন্দ্ৰৰ নামত প্ৰকৃততে কিমান টকা ধাৰ্য কৰা হৈছে অথবা খৰচ কৰিছে সেই বিষয়ে বোকাখাত মহকুমা প্ৰশাসন আৰু পৌৰসভাক তিলমানো জনোৱা নাই NRL কৰ্তৃপক্ষই এতিয়া আমাৰ কথাটো হ'ল যে প্ৰায় 2.5 কোটি টকাৰে নিৰ্মিত হ'বলগীয়া যি জাবৰ নিষ্কাশন কেন্দ্ৰ আজিৰ পৰা প্ৰায় 2 বছৰৰ আগতে 18 চনতে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ কেবিনেট মন্ত্ৰী অতুল বৰাদেৱে আধাৰশিলা স্থাপন কৰিছিল কোনোবাই কাম নোহোৱাৰ কাৰণে আধাৰশিলা প্লেট বা আধাৰশিলাৰ হেৰিটো ভাঙি দিলে আমি দেখিছোঁ যিটো পকাৰ পিলা আছিল সেইটো ভাঙি দিলে কিন্তু আজি পৰ্যন্ত এই যিখিনি কাম সেই কামখিনি সম্পূৰ্ণ নকৰাৰ কাৰণে আমি আচলতে অতিকৈ দুখ প্ৰকাশ কৰিছোঁ যে শোধনাগাৰ কৰ্তৃপক্ষই যথেষ্ট পুঁজি আবণ্টন দিছিল বা অনুমোদন দিছিল কি কাৰণে কামসমূহ কৰা নাই এই কথাটো আমি নাজানো আৰু প্ৰায় 3 বছৰটো সম্পূৰ্ণ নহ'লে আৰু দ্বিতীয়টা কথা হৈছে যে নুমলীগড় শোধনাগাৰে কি কৰিব কেনেকৈ কৰিব কি আঁচনি ল'ব এই সম্পৰ্কতো কিন্তু আমি শ্মশান কমিটি এখন চিঠি প্ৰেৰণ কৰিছিলোঁ তেওঁলোকলৈ স্থানীয় মহকুমাধিপতিৰ জৰিয়তে যে কি কৰিব বিচাৰিছে আপোনালোকে আমাক জনাওক কিন্তু শ্মশান কমিটিক আজিলৈকে তেওঁলোকে জনোৱা নাই আৰু সেই সময়ত কথা আছিল যে গুৱাহাটীৰ পৰা আৰ্কিটেক্ট আহিছিল গোটেই আমাৰ যিখন শান্তিঘাট বা শ্মশান ঘাট সম্পূৰ্ণ সৌন্দৰ্য বৰ্ধনকে আদি কৰি একদম ধুনীয়াকৈ এখন নিৰ্মাণ কৰিব বুলি NRL কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক জনোৱা হৈছিল আৰু সেই সূত্ৰেই 4 বিঘা মাটি নগৰ সমিতিৰ নামত আবণ্টন দিয়া হৈছিল নগৰ সমিতিক আবণ্টন দিছিল এটা কথা আছিল যে আমাৰ যিখন শ্মশান আছে সেই শ্মশানখন সুন্দৰকৈ নিৰ্মাণ কৰি দিব নুমলীগড় শোধনাগাৰে তাৰ লগে লগে জাবৰ নিষ্কাশন কৰিব তাৰ কাৰণে প্ৰজেক্টটো যি আমাৰ প্ৰকল্প ব্যয় আছিল প্ৰায় 2.5 কোটি টকা আৰু সেইখিনি টকা অনুমোদন দিছিলে বুলি আমি জানো কিন্তু আজি পৰ্যন্ত আজি 3 বছৰ হৈ গ'ল
এতিয়ালৈকে কিন্তু সেই জাবৰ নিষ্কাশন কেন্দ্ৰটো সম্পূৰ্ণ নহ'লে। এই ক্ষেত্ৰত আনকি পৌৰসভাৰ বিষয়টোৰ পৰাও NRLৰ এটা সুবিধাবাদী চক্ৰই অন্ধকাৰত ৰাখিছে বুলিও সন্দেহ বোকাখাত মহকুমা প্ৰশাসনৰ। জানিব পৰা মতে স্বচ্ছ ভাৰত অভিযানৰ নামত সামাজিক পুঁজি ব্যয়ৰ ক্ষেত্ৰত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে নুমলীগড় শোধনাগাৰৰ অন্তৰ্ভাগত। যদিও এই পৰ্যন্ত মুখ খোলা নাই শোধনাগাৰটোৰ সংশ্লিষ্ট বিষয়াই। পৰ্যটন নগৰীক কৰিব লগা বুলি এটা দাবী বহুদিনৰ পৰাই আছে, দীৰ্ঘদিনৰ পৰাই আছে। কিন্তু বোকাখাতলৈ যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকক সদায় স্বাগতম জনাব ডাবৰৰ জমে। আৰু এইটো বহুদিনীয়া সমস্যা, বহুদিন পৌৰ নিগমক কৈ থকা হৈছে যে এখন বোৱতী নদী আছে, সেই বোৱতী নদী ডিফলু নদীৰ পাৰত বোকাখাতে জাবৰ পেলাই আহিছে। আৰু এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰ আগবাঢ়ি আহিছিলে আৰু আমি স্বাগতম জনাইছিলোঁ নুমলীগড় শোধনাগাৰৰ এই পদক্ষেপক। কিন্তু আজিও সেই আঁচনি ৰূপায়ণ নহ'ল। এতিয়া কথাটো হ'ল যে তাত যিখিনি জাবৰ পেলায় সেই জাবৰখিনি এখন বোৱতী নদীৰ পাৰত এনেকুৱা ধৰণে আৱৰ্জনা পেলোৱাটো আচলতে প্ৰদূষণ নিয়ন্ত্ৰণ আইনৰ এটা অপৰাধ। প্ৰদূষণ নিয়ন্ত্ৰণ আইনে এই কথাটো কেতিয়াও সমৰ্থন জনোৱা নাই। ই এটা অপৰাধ আচলতে এখন বোৱতী নদীৰ পাৰত এনেকৈ আৱৰ্জনা পেলোৱাটো। এতিয়া মুকলিকৈ বোকাখাতৰ পৌৰ নিগমে আৱৰ্জনা পেলাই আছে আৰু এই ডিফলু নদীখন বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি। কাজিৰঙাৰ একদম মাজেদি বৈ গৈছে ডিফলু নদী। আৰু ডিফলু নদীক আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুলৰ প্ৰাণ বুলি কোৱা হয়। এই প্ৰাণীৰ একমাত্ৰ আধাৰ, তাৰ পৰাই পানী খায়। গতিকে যিকোনো ধৰণৰ প্ৰদূষণ বা যিকোনো ধৰণৰ যদি আৱৰ্জনা এই নদীয়েদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে তেতিয়াহ'লে এই জীৱকুলৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কাৰণে এক ভয়ানক সমস্যা হ'ব পাৰে। আৰু দীৰ্ঘদিন ধৰি আমি দেখি আহিছোঁ যে ডিফলু নদীত ইতিমধ্যেই এই এনেকুৱা ধৰণৰ প্ৰদূষণৰ কাৰণে সিদিনালৈকে থকা শিলঘৰীয়া মাছ বা দোৰা কাছ বা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ প্ৰাণীকুল ইতিমধ্যেই নাইকিয়া হৈ গৈছে এইটো কাৰণে। আৰু তাত যিখিনি আৱৰ্জনা পেলাইছে ই এনেকুৱা আৱৰ্জনা নহয় যে চিকিৎসালয়ৰ নিদুলৰ পৰা আদি কৰি এই সামগ্ৰীখিনি পেলোৱাৰ উপৰিও ইলেক্ট্ৰনিক আৱৰ্জনা বোকাখাত পৌৰ নিগমৰ যিখিনি ইলেক্ট্ৰনিক আৱৰ্জনা গোট খায় সেইখিনিও তাতে পেলোৱা হয়। ই এক ভয়ংকৰ কথা। কিন্তু নুমলীগড় শোধনাগাৰে কি কাৰণে আজিও এই আঁচনি ৰূপায়ণ নকৰিলে আমাৰ কাৰণে ৰহস্যজনক হৈ আছে যে কি কাৰণে তেওঁলোকে আজিও এই আঁচনি ৰূপায়ণ নকৰিলে। ঘোষণা কৰিলে, আদৰশিলা স্থাপন কৰিলে, সকলো কৰিলে, আমি স্বাগতমো জনাইছিলোঁ। গতিকে আমি এই মুহূৰ্ততো ক'ব বিচাৰোঁ যে নুমলীগড় শোধনাগাৰ যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমাক কওক আৰু পৌৰ নিগম বা প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব। কাৰণ নুমলীগড় শোধনাগাৰ কৰিম বুলি কোৱাৰ কাৰণে আচলতে এই কাঠখিনি এতিয়াও ৰৈ আছে। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট। সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 9859139171। News Nest. We are unstoppable.